নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে 2025ৰ বৰ্ষটো কেনেকুৱা যাব এইটো হৈছে বৰ্ষ চক্ৰৰ ফলাফল আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব ইয়াতে মই দেখুৱাই দিছো গ্ৰহবিলাকৰ স্থিতি প্ৰথম 1 তাৰিখৰ দিনা আপোনালোকৰ গ্ৰহবিলাক এইবিলাক ৰাশিত আছে এইবিলাক নক্ষত্ৰত আছে সো সেই অনুসৰি কেনেকুৱা ফলাফল লাভ কৰিব সময়ে সময়ে গ্ৰহবিলাক আগবাঢ়ি যাব আপোনালোকৰ এইবিলাক দিশত কেনেকুৱা প্ৰভাৱ পৰিব এতিয়া আলোচনা কৰো আহক প্ৰথমতে আপোনালোকৰ গ্ৰহবিলাকৰ স্থিতি অনুযায়ী দেখুৱাই দিছো গ্ৰহবিলাকৰ স্থিতিৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰ কৰে আপোনালোকৰ ভাগ্য কেনেকুৱা হ'ব বা আপোনালোকৰ ফালৰ পৰা এইখিনি কোনটো সাইডত কিমানখিনি সাকসেস লাভ কৰিব পাৰিব এইবিলাক পইণ্ট চাব পৰা যায় প্ৰথমতে দেখুৱাই দিছো আপোনালোকৰ বৃহস্পতি গ্ৰহটোৰ স্থিতি বৃহস্পতি গ্ৰহটো দেখিবলৈ পাৰিছে যে বুদ্ধি স্থানত আছে এইটো এটা অতি ভাল স্থিতি বৃহস্পতি ইয়াতে থাকিব মে মাহৰ 14 তাৰিখলৈকে বৃহস্পতিৰ দৃষ্টি থাকিব আপোনালোকৰ ইয়াতে বৃহস্পতিৰ দৃষ্টি আছে আপোনালোকৰ ইয়াতে আৰু বৃহস্পতিৰ দৃষ্টি আছে আপোনালোকৰ ৰাশিত এইটো এটা ভাল স্থিতি বৃহস্পতিৰ বুদ্ধি স্থানত স্থিতি এইখিনি সময়ছোৱাত আপোনালোকে বুদ্ধিৰে সকলো কাম কৰিব পাৰিব বৃহস্পতিৰ আপোনালোকৰ এইটো উচ্চ শিক্ষাৰ স্থান হয় উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি ভাল ফল লাভ কৰিব পাৰিব বৃহস্পতিৰ দৃষ্টি পৰি আছে ভাগ্য স্থানত ভাগ্য পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব ইচ্ছাপূৰ্তিৰ ঘৰত বৃহস্পতিৰ স্থিতি মানে আপোনালোকে নিজৰ জ্ঞান বা বুদ্ধি ব্যৱহাৰ কৰি আপোনালোকৰ ইচ্ছাপূৰ্তি কৰিব পাৰিব ৰাশিত বৃহস্পতিৰ দৃষ্টি আছে মানে আপোনালোকে নিজৰ বুদ্ধিৰে নিজৰ সুনাম অৰ্জন কৰিব পাৰিব এইখিনি সময়ছোৱাত যথেষ্টখিনি ভাল দেখা গৈছে মে মাহৰ 14 তাৰিখলৈকে আপোনালোকে সন্তানৰ ফালৰ পৰা সুকৃতিত্ব অৰ্জন কৰিবলৈ পাৰিব এতিয়া ইয়াতে দেখুৱাই দিছো আপোনালোকৰ বৃহস্পতি গ্ৰহটো মে মাহৰ 14 তাৰিখৰ পিছত আপোনালোকৰ যাব সপ্তম ঘৰত এইটো ঘৰ হৈ গ'ল এটা এক প্ৰকাৰে ক'বলৈ গ'লে সংঘৰ্ষৰ ঘৰ কাৰণ এইটো হৈছে ঋণ ৰোগ শত্ৰু মোকৰ্দমাৰ স্থান হয় বৃহস্পতিৰ স্থিতি যেহেতু আপোনালোকৰ ইয়াতে আছে বৰ্তমান সময়ছোৱাত মানে মে মাহৰ 14 তাৰিখৰ পিছত বৃহস্পতিৰ ষষ্ঠ ঘৰত স্থিতি থকাৰ কাৰণে বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ কৰ্মস্থানত বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ বিদেশৰ স্থানত আৰু বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ ধনস্থানত তো মুঠতে চাবলৈ গ'লে এইটো কম্পিটিশনৰ ঘৰত বৃহস্পতিৰ স্থিতিয়ে আপোনালোকে কম্পিটিটিভ মাইণ্ডটো এক্টিভ কৰাব এইখিনি সময়ছোৱাত অৰ্থাৎ মে মাহৰ 14 তাৰিখৰ পিছৰ সময়ছোৱাত 2025 বৰ্ষৰ আপোনালোকৰ কাৰণে কম্পিটিশন পাছ কৰি কৰ্মস্থানত উন্নতিৰ কাৰণে খুব ভাল দেখা গৈছে এইটো এটা সাৰ্ভিসৰ ঘৰ হয় এইটো চাকৰিৰ ঘৰ হয় চাকৰিৰ ঘৰত বৃহস্পতিৰ স্থিতি আৰু বৃহস্পতি ৰিলেটেড বিভাগবিলাকত যথেষ্টখিনি সহায় সুবিধা আনিব বৃহস্পতি ৰিলেটেড বিভাগবিলাক হৈছে শিক্ষকতা টিচিং লাইন বা বেংকিং প্ৰফেশন হুতাৰ ব্যৱসায় ফলতৰকাৰী ব্যৱসায় পণ্ডিত ৰাজনীতিক মনোবিজ্ঞানী মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত যদি চাকৰি পাব বিচাৰি আছে কম্পিটিটিভ এক্সাম পাছ কৰি এইখিনি সমস্যাত প্ৰাপ্তিৰ সুসময় দেখা গৈছে বৃহস্পতিৰ দৃষ্টি কৰ্মস্থানত থকাৰ কাৰণে আপোনালোকৰ জ্ঞান বা বুদ্ধিৰে এইখিনি সমস্যাত কৰ্মস্থানতো উন্নতি কৰিবলৈ পাৰিব বৃহস্পতিৰ দৃষ্টি বিদেশৰ ঘৰতো আছে এইটো খৰচৰ ঘৰ বা বিদেশৰ ঘৰ বুলি কোৱা হয় ইয়াতে বৃহস্পতিৰ স্থিতি থকাৰ কাৰণে আৰম্ভণিতে ৰবি আছে যদিও 15 দিন পিছত ইয়াৰ পৰা আগুৱাই গুচি যাব বৃহস্পতিৰ দৃষ্টি ব্যৱসায়ৰ ঘৰত আপোনালোকৰ নাই যদিও আপোনালোকৰ বিদেশৰ ঘৰত যেহেতু আছে আপোনালোকে এইখিনি সময়ত ইম্পৰ্ট এক্সপৰ্টৰ যদি ব্যৱসায় কৰি আছে দূৰৰ পৰা বস্তু আনিছে বা দূৰত সাপ্লাই দিছে তেনেকুৱা ধৰণে যদি ব্যৱসায় কৰি আছে আপোনালোকৰ কাৰণে ভাল হ'ব বৃহস্পতিৰ দৃষ্টি ধনস্থানত থকাৰ কাৰণে যদিও এটা সংঘৰ্ষৰ ঘৰৰ পৰা দৃষ্টি দিছে এইখিনি সময়ত শত্ৰুৰ প্ৰেছাৰত আহি হলো আপোনালোকৰ ধনত বৃদ্ধি হ'ব পাৰে এইখিনি সময়ত আপোনালোকে খুবেই ভাল ফল পাব পাৰিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ কাৰণে কৰ্মকাৰক শনি গ্ৰহটোৰ স্থিতি বৃহস্পতি আছিল আসলতে এক্সপানশন বা গুৰুৰ কাৰক হয় বৃহস্পতি আধ্যাত্মিকতাৰ কাৰক হয় আৰু বৃহস্পতি হৈছে আপোনালোকৰ দেহৰ চৰ্বিৰ কাৰক হয় আপোনালোকৰ লিভাৰ সম্বন্ধীয় প্ৰবলেম যে হয় বৃহস্পতি দুৰ্বল হলে হয় ইয়াতে শনি গ্ৰহটোৰ স্থিতিৰ কথা কৈছো শনি গ্ৰহটো আছে দ্বিতীয় ঘৰত এইটো হৈছে ফ্যামিলি ৰিলেটিভছৰ স্থান এইখিনি সময়ত নিজৰ ফ্যামিলি বা ৰিলেটিভছৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব শনি গ্ৰহটোৰ দৃষ্টি পৰি আছে চতুৰ্থ ঘৰত শনি গ্ৰহটোৰ সপ্তম দৃষ্টি পৰি আছে অষ্টম ঘৰত আৰু শনি গ্ৰহটোৰ দশম দৃষ্টি পৰি আছে আপোনালোকৰ ইনকামৰ ঘৰত ধনস্থানত শনি গ্ৰহটোৰ স্থিতি এইখিনি সময়ত ধনৰ ফালৰ পৰা যথেষ্টখিনি সহায় লাভ আনিব অৰ্থাৎ মাৰ্চ মাহৰ 29 তাৰিখলৈকে শনি গ্ৰহটোৰ স্থিতি যেহেতু ইয়াতে থাকিব আপোনালোকে যথেষ্টখিনি ভাল ফল লাভ কৰিবলৈ পাৰিব শনি গ্ৰহটোৰ দৃষ্টি পৰি আছে ইনকামৰ ঘৰত সো আপোনালোকে ধনত বৃদ্ধি কৰিবৰ কাৰণে ইনকামৰ ক্ষেত্ৰত উপাৰ্জনৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অনৈতিক কৰ্ম যাতে লিপ্ত নহয় সেইখিনি আপোনালোকে মেইনটেইন ৰাখিব পাৰিব লাগিব অন্যথা আপোনালোকৰ জমা ধন অপনমিত কৰাব শনি গ্ৰহটোৰ দৃষ্টি অষ্টম ঘৰত থকাৰ কাৰণে এইখিনি সময়ত কৰ্মস্থানত আপোনালোকৰ ফ্লাকচুৱেশ্যন বা আপ ডাউন আনিব শনি গ্ৰহটোৰ তৃতীয় দৃষ্টি পৰি আছে ভূমি বা প্ৰপাৰ্টিৰ ক্ষেত্ৰত এইখিনি সময়ত আপোনালোকে
আপোনালোকে প্ৰপাৰ্টি ৰিলেটেড ক্ষেত্ৰত অলপ প্ৰব্লেম বা সমস্যাৰ সন্মুখীন হ'ব পাৰে সো সাৱধানে অলপ চলিব বাকি ফেমিলি ৰিলেটিভছৰ ফালৰ পৰা আপোনালোকৰ যথেষ্ট ভাল এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ ফেমিলি বা ৰিলেটিভছৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব আপোনালোকৰ কাৰণে এইটো এটা আটাইতকৈ ভাল স্থিতি বুলি ক'ব পাৰি এইখিনি সময়ছোৱাত আপোনালোক লাভান্বিত হ'ব পাৰিব এতিয়া দেখুৱাই দিছো মাৰ্চৰ 29 তাৰিখৰ পিছত শনি গ্ৰহটোৰ স্থিতি ইয়াৰ পৰা আপোনালোকৰ আহিব ইয়াতে শনি গ্ৰহটো ইয়াতে যেতিয়া থাকিব তৃতীয় ঘৰত থাকিব শনি গ্ৰহটোৰ দৃষ্টি পৰিব আপোনালোকৰ বুদ্ধি স্থানত শনি গ্ৰহটোৰ দৃষ্টি পৰিব আপোনালোকৰ ভাগ্য স্থানত শনি গ্ৰহটোৰ দৃষ্টি পৰিব বিদেশৰ ঘৰত সো বৰ্তমান সময়ছোৱাত অৰ্থাৎ মাৰ্চ মাহৰ 29 তাৰিখৰ পিছৰ সময়ছোৱাত শনি গ্ৰহটোৰ ফালৰ পৰা কিছুমান সংঘৰ্ষ আনিব কিছুমান আকৌ সুনাম অৰ্জন আপোনালোকে কৰিব পাৰিব এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ ভাই ভনীৰ ফালৰ পৰা বহুখিনি সাপোৰ্ট লাভ কৰিব পাৰিব নিজৰ ভাইটি বা ভন্টিৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব যিসকল খৰচৰ ক্ষেত্ৰত বিতব্যয় নহয় বা খৰচৰ ক্ষেত্ৰত আপোনালোকৰ সদায় কিবা নহয় কিবা প্ৰব্লেম হৈ থাকে তেওঁলোকৰ কিন্তু এইখিনি সমস্যা আৰু অলপ বেছি আপ ডাউন হ'ব পাৰে তাৰ মানে আপোনালোকৰ কিছুমান কৰ্মস্থানক লৈ খৰচ হ'ব কিছুমান বস্তু আপোনালোকৰ এইখিনি সমস্যাত শনি গ্ৰহটোৰ ফালৰ পৰা মানে অনিচ্ছাকৃতভাৱে খৰচ কৰিব এইখিনি সমস্যাত আপোনালোকৰ ভাগ্যৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰাৰ ক্ষেত্ৰত আপোনালোকে গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰাৰ ক্ষেত্ৰত বা পিতাৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰাৰ ক্ষেত্ৰত অলপ প্ৰব্লেম হ'ব পাৰে মাৰ্চৰ 29 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ কাৰণে সন্তানৰ ফালৰ পৰা সন্তানৰ কাৰণে আপোনালোকে অলপ অধিক কষ্ট কৰিবলগীয়া পৰিব পাৰে অলপ সাৱধান হ'ব বাকি ভাই ভনী বা পৰাক্ৰমৰ জৰিয়তে এইখিনি সমস্যাত গোটেইখিনিয়ে ওভাৰকাম কৰিব পাৰিব প্ৰব্লেমৰ পৰা বাচি থাকিবলৈ পাৰিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ ৰাহু আৰু কেতুৰ স্থিতি ৰাহু আছে আৰম্ভণিতে আপোনালোকৰ তৃতীয় ঘৰত আৰু কেতু আছে ভাগ্য স্থানত এইটো এটা অতিশয় ভাল স্থিতি যদিও ৰাশি দুটা বৰটা ফ্ৰেন্ডলি ৰাশি নহয় তাৰ মানে ৰাহুৰ কাৰণে 12 নম্বৰ ৰাশিটো বেয়া নহয় এইটো বিদেশৰ ঘৰৰ ৰাশি হয় সো ৰাহু যেহেতু বিদেশৰ ঘৰৰ কাৰক হৈ কিনে ইয়াতে আছে এইখিনি সময়ছোৱাত আপোনালোকৰ দূৰ ভ্ৰমণ হ'ব পাৰে আপোনালোকে ঘৰৰ পৰা দূৰত যায় থাকিব লগাটো পৰিব পাৰে সো তাৰ কাৰণে প্ৰিপেয়াৰ্ড থাকিব ৰাহুৰ স্থিতি ইয়াতে থকাৰ কাৰণে দৃষ্টি পৰিছে আপোনালোকৰ বিবাহৰ স্থানত ৰাহুৰ দৃষ্টি পৰিছে আপোনালোকৰ ইয়াতে ইচ্ছাপূৰ্তিৰ ঘৰত ৰাহু ইচ্ছাপূৰ্তিৰ ঘৰত দৃষ্টি থাকিলে ইনকামৰ ঘৰত দৃষ্টি থাকিলে ইনকামৰ ক্ষেত্ৰত উচ্চ বিলাসৰ সৃষ্টি কৰাব ৰাহুৰ দৃষ্টি যেহেতু সপ্তম ঘৰত আছে এইখিনি সময়ছোৱাত আপোনালোকে যথেষ্টখিনি ভাল ফল লাভ কৰিবলৈ পাৰিব কেৱল ইয়াতে এটা কৈছো যে আপোনালোকে যদি কোনোবা পাৰ্টনাৰশ্বিপত কাম কৰি আছে বা জীৱন সংগিনীৰ ফালৰ পৰা এইখিনি সময়ছোৱাত ধোকাদাৰী হ'ব পাৰে বা আপোনালোকৰ সৈতে ঠগ প্ৰবঞ্চনা হ'ব পাৰে অলপ সাৱধানে চলিব লাগিব জন্মকুণ্ডলীত ৰাহু আৰু কেতুৰ স্থিতি অধ্যয়ন কৰাটো বিশেষ প্ৰয়োজনীয় হৈ পৰে কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ বুদ্ধি স্থানত কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ ৰাশিত আৰু কেতুৰ স্থিতি আছে নৱম ঘৰত কেতুৰ স্থিতি ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত আপোনালোকক জড়িত কৰাব এইখিনি আছিল মে মাহৰ 29 তাৰিখলৈকে কৈ আছো মে মাহৰ 29 তাৰিখলৈকে আপোনালোকৰ ধাৰ্মিক ক্ষেত্ৰত বেছি স্পৃহা বা বেছি আপোনালোকৰ ইন্টাৰেষ্ট আহিব পাৰে কেতুৰ দৃষ্টি আপোনালোকৰ সন্তানৰ স্থানত থকাৰ কাৰণে কিছুমান সৰু কথাতে আপোনালোকৰ সন্তানে আপোনাৰ প্ৰতি বিৰক্তি ভাৱ আনিব পাৰে কেতুৰ দৃষ্টি ৰাশিত থকাৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকে এনাৰ্জেটিক ফিল কৰিব পাৰিব কিন্তু প্ৰব্লেম এটাও আছে যে আপোনালোকৰ এইখিনি সময়ছোৱাত বদ হজম বা আপোনালোকৰ হজম শক্তিটো অলপ দুৰ্বল হ'ব পাৰে এলাৰ্জি জনিত প্ৰব্লেমে এইখিনি সময়ছোৱাত ডিস্টাৰ্ব দিব পাৰে এতিয়া দেখুৱাই দিছো আপোনালোকৰ মে মাহৰ 29 তাৰিখৰ পিছত কেতু যেতিয়া ইয়াৰ পৰা আপোনালোকৰ অষ্টম ঘৰত যাব অৰ্থাৎ কেতু আহিব মে মাহৰ 29 তাৰিখৰ পিছত ইয়াতে আৰু ৰাহু যাব মে মাহৰ 29 তাৰিখৰ পিছত ইয়াতে আপোনালোকৰ দ্বিতীয় ঘৰত ৰাহুৰ স্থিতি বহুত বেয়া নহয় যদিও ই অলপ অস্থিৰতাৰ কাৰক হয় মনত কিছুমান সন্দেহ বা ভয় ভাবৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকৰ জমা ধন অৱনমিত কৰিব পাৰে ৰাহুৰ দৃষ্টি পৰিব আপোনালোকৰ সাৰ্ভিসৰ ঘৰত ৰাহুৰ দৃষ্টি পৰিব কৰ্মস্থানত ৰাহু ৰিলেটেড ক্ষেত্ৰত যদি চাকৰি পাব বিচাৰি আছে যেনেকৈ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা ইনফৰমেশন টেকনলজি বা আপোনালোকৰ এই যেটো ষষ্ঠ ঘৰ হয় ষষ্ঠ ঘৰটো চাকৰিৰ ঘৰ হয় সো চাকৰিৰ ক্ষেত্ৰত আপোনালোকে যিবিলাক বাছনিমূলক পৰীক্ষা বা কম্পিটিটিভ এক্সাম পাছ কৰাৰ কাৰণে ৰাহুৱে সহায় কৰিব কৰ্মস্থানত ৰাহু দৃষ্টি থকাৰ কাৰণে আপোনালোকৰ কলিগ বা সহকৰ্মীৰ সৈতে অলপ প্ৰব্লেম কৰিব পাৰে এইখিনি সমস্যাত অলপ সাৱধানে চলিব লাগিব মনোমালিন্য হ'ব পাৰে মনৰ কিছুমান সন্দেহ ভাবে এইখিনি সমস্যাত ডিস্টাৰ্ব দিব পাৰে কেতু এটা মুখ্য ত্ৰিকোণত থাকি গোটেইকেইটা মুখ্য ত্ৰিকোণৰ ঘৰ প্ৰভাৱিত কৰি আছে পঢ়া শুনাৰ ঘৰত কেতুৰ স্থিতি থকাটো বৰ এটা ভাল নহল আপোনালোকৰ বিদেশৰ ঘৰতো কেতুৰ স্থিতি মানে দৃষ্টি বৰ এটা ভাল নহয় সো বছৰটোৰ পিছ ভাগটো মে মাহৰ 29 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ কাৰণে বৰ এটা পজিটিভ নহব এইখিনি সময়ছোৱাত কেতুৰ ফালৰ পৰা অলপ বিৰক্তি ভাৱ আহিব পাৰে ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত বেয়া নহয় এতিয়া মই কিছুমান আপোনালোকৰ ফলাফল কৈ যাই আছো গোটেইখিনি আপোনালোকে শুনিব মই গ্ৰহবিলাকৰ স্থিতি অনুযায়ী বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ লাইফৰ বিভিন্ন ক্ষেত্ৰত কেনেকৈ কি প্ৰভাৱ পৰিব এতিয়া মই কৈ যাই আছো
আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে যোৱা বছৰৰ তুলনাত ভাল হ'ব, অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান আপোনালোকে সাৱধান হ'ব লাগিব, কিন্তু যিমান পৰ্যন্ত আপোনালোকৰ যোৱা বছৰটো অলপ বেয়া আছিলে সিমানখিনি এইটো বছৰত ইমান বেয়া নাথাকিব, এইটো বছৰত ভাল হ'ব 2025 বৰ্ষত। বিশেষকৈ মাৰ্চৰ পিছত শনি গ্ৰহটোৰ আপোনালোকৰ দ্বিতীয় ঘৰৰ পৰা আঁতৰিব তেতিয়া আপোনালোকৰ কাৰণে মুখমণ্ডলৰ যদি কিবা প্ৰব্লেম হৈ আছিলে বা দাঁতৰ বেমাৰ হৈ আছিলে, বিষ হৈ আছিলে, তেতিয়াহ'লে এইখিনি সময়ছোৱাত আপোনালোকে মাৰ্চৰ 29 তাৰিখৰ পিছত ভাল হ'ব। আপোনালোকৰ প্ৰথম ঘৰ আৰু শক্তিশালী হৈ পৰিব আৰু অনুকূল অৱস্থাত থাকিব, ইয়াৰ ফলস্বৰূপে আপোনালোকৰ স্বাস্থ্যৰ অৱস্থাও ভাল থাকিব। তথাপি আপোনালোকৰ খোৱা লোৱাৰ ওপৰত নিয়মিতভাৱে ভাল খানা খাব পাৰিলেহে আপোনালোকৰ বাবে বৰ ভাল হ'ব। পূৰ্ণৰূপে আপোনালোকৰ সতৰ্কতা বজাই ৰখাটো প্ৰয়োজন আছে, কাৰণ মে' মাহৰ পাছৰ পৰা দ্বিতীয় ঘৰত ৰাহুৰ প্ৰভাৱত আপোনালোকৰ ফুড এলাৰ্জি, কিছুমান ধৰি লওক যিবিলাক খাদ্য হজম নহয় সেইবিলাকে আপোনালোকৰ অসামঞ্জস্যৰ সৃষ্টি কৰিব পাৰে। খোৱা লোৱাৰ ক্ষেত্ৰত কি খাওঁ কি নাখাওঁ, আপোনালোকে অলপ ভাল খাদ্য খাব পাৰিলে ভাল হ'ব। বৃহস্পতিৰ গতি মে' মাহৰ 14 তাৰিখৰ মাজৰ পৰা আপোনালোকৰ এইখিনি সময়ছোৱাত স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফল দিয়াব, পিছৰ সময়ত আপোনালোকৰ ফলখিনি তুলনামূলকভাৱে কিছু দুৰ্বল হ'ব। সেইকাৰণে আপোনালোকে সাধাৰণভাৱে স্বাস্থ্য ভাল থাকিব পাৰিব, কিন্তু মাজে মাজে সৰু সুৰা অলপ অসামঞ্জস্যৰ সৃষ্টি হ'ব পাৰে বা আপোনালোকৰ এইখিনি সময়ছোৱাত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ প্ৰব্লেমো ক্ৰিয়েট হ'ব পাৰে। চ' সাৱধানে চলিব পাৰিলে প্ৰব্লেম নাই। মুখ পেট বা আপোনালোকৰ বুকুৰ পৰা যিসকলে মানে কমপ্লেইন পাই আছিলে বা বুকুৰ বিষ হৈ আছিলে, তেওঁলোকৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো নিতান্তই প্ৰয়োজনীয় হ'ব। এইখিনি সময়ছোৱাত আপোনালোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষা দুয়োটা ক্ষেত্ৰতে মানে কৈ দিছোঁ একেলগে, আপোনালোকৰ এজ ইউজুৱেল মানে এভাৰেজ ধৰণে চলিব পাৰিব। বছৰটোৰ আৰম্ভণিৰ পৰা মে' মাহৰ মাজৰ পৰা অৰ্থাৎ মে' মাহৰ 14 তাৰিখৰ পৰা উচ্চ শিক্ষাৰ ক্ষেত্ৰত বৃহস্পতিয়ে সহায় আগবঢ়াব। সেয়েহে উচ্চ শিক্ষা আৰু প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিব। বিশেষকৈ ধৰ্মকৰ্মৰ কাৰণে যিসকল শিক্ষা আপোনালোকে গ্ৰহণ কৰি আছে, আপোনালোকে বা ধাৰ্মিক বা আপোনালোকে যিবিলাক ৰিলিজিয়াছ ষ্টাডি কৰি আছে, আপোনালোকৰ পৰিশ্ৰমৰ পৰিপূৰ্ণ ফলাফল লাভ কৰিবলৈ পাৰিব। কাৰণ কেতুৰ স্থিতিও আপোনালোকৰ ভাগ্যস্থানত আছে মে' মাহৰ 29 তাৰিখলৈকে। বুধ গ্ৰহটোৰ গতিৰ কাৰণে আপুনি নিজৰ বিষয়ত আপোনালোকৰ নিজস্ব যিটো আপোনালোকৰ কেলকুলেটিভ বা মেথছ ৰিলেটেড যদি ষ্টাডি কৰি আছে, আপোনালোকৰ কাৰণে ভাল। মে' মাহৰ পাছত বৃহস্পতিয়ে আপোনালোকক কিছুমান সৰু সুৰা সমস্যাৰ সৃষ্টি কৰিব, যদিও তাৰমানে বৃহস্পতি ষষ্ঠ ঘৰত শত্ৰুৰ দ্বাৰা প্ৰভাৱিত হ'বতো, চ' সেইকাৰণে আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ ডিষ্টাৰ্ব হ'ব, কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল আশা কৰিব পাৰি। মাৰ্চৰ পৰা আপোনালোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিবলৈ পাৰিব। এতিয়া যেনে হওক ব্যৱসায়ৰ ক্ষেত্ৰত এটা মিশ্ৰিত ফলাফল আপোনালোকৰ ক'ব পৰা যায়। আগৰ বছৰৰ তুলনাত অৰ্থাৎ 2024ৰ তুলনাত 2025 বৰ্ষত কিছুমান আপোনালোকে বেছি ভাল ফল লাভ কৰিবলৈ পাৰিব, আৰু আপোনালোকৰ কিন্তু কিছুমান ধৰি লওক সৰু সুৰা পৰিসৰে আপোনালোকৰ অলপ বাধাৰ সৃষ্টি কৰিব পাৰে। এইখিনি সময়ছোৱাত শনি গ্ৰহটোৰ গতি মাৰ্চৰ পিছত যিহেতু আপোনালোকৰ তৃতীয় ঘৰত যাব, বুদ্ধিস্থানত যিহেতু দৃষ্টি কৰিব, আপোনালোকৰ সৰু সুৰা অলপ বাধাৰ সৃষ্টি কৰিব পাৰে। ফলস্বৰূপে আপোনালোকৰ আত্মবিশ্বাস অলপ বঢ়াব পাৰিব লাগিব। আত্মবিশ্বাস পাৰিলে আপুনি আৰু পৰিশ্ৰমৰ দ্বাৰা বহুত ভাল ফল পাব পাৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত চালে আপোনালোকে বিশেষকৈ মাৰ্চৰ পাছৰ পৰা আপোনালোকৰ কাৰণে ভাল ফল আশা কৰিব পাৰি। মাৰ্চৰ পিছত শনি গ্ৰহটোৰ স্থিতি যেতিয়া তৃতীয় ঘৰত যাব, আপোনালোকক কষ্ট বহুত কৰোৱাব। বৃহস্পতি গতি মে' মাহৰ পাছৰ পৰা আপোনালোকৰ যিহেতু কম্পিটিশ্যনৰ ঘৰত যাব, আপোনালোকে কম্পিটিশ্যন বা যিবিলাক বাছনিমূলক পৰীক্ষাৰ ক্ষেত্ৰত বহুতে ভাল ৰিজাল্ট কৰিব পাৰিব। মে' মাহৰ পাছৰ পৰা আপোনালোকৰ সম্পৰ্কবোৰ আপোনালোকৰ ভাল হ'ব আৰু নিজৰ কামতো উপভোগ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত চালে আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত সাধাৰণভাৱে সন্তোষজনক থাকিব। আৰম্ভণিতে বৃহস্পতিয়ে আপোনালোকৰ লাভৰ ঘৰত দৃষ্টি দি, বৃহস্পতিয়ে পঞ্চম বুদ্ধিভাৱৰ পৰা লাভৰ স্থানত দৃষ্টি দি আপোনালোকৰ কাৰণে অৱশ্যে বহুখিনি ক্ষেত্ৰত ভাল হ'ব, যদিও কিছুমান মে' মাহৰ পিছৰ পৰা আপোনালোকৰ অলপ প্ৰব্লেমৰ ক্ৰিয়েট কৰিব। মে' মাহৰ পিছৰ পৰা আপোনালোকৰ শত্ৰু ভয় বা আপোনালোকৰ যান বাহনৰ আৰোহণৰ ভয়ো আপোনালোকৰ দেখা যাব। শনি গ্ৰহটো আৰু ৰাহুৰ প্ৰভাৱৰ ফলত ধন সঞ্চয় কৰিবলৈ আপোনালোকৰ অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। প্ৰেম জীৱনৰ ক্ষেত্ৰত চালে আপোনালোকৰ বাবে বছৰটোৰ প্ৰথম ভাগটো উন্নত থাকিব। মাৰ্চৰ 29 তাৰিখৰ পিছত আপোনালোকৰ কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে, কাৰণ শনি গ্ৰহটোৰ দৃষ্টি আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত আহিব। মে' মাহৰ পাছত যদি আপুনি সঠিক আচৰণ বজাই ৰাখিব পাৰে, তেন্তে প্ৰেমৰ ৰিলেশ্যনশ্বিপ আপোনালোকৰ কাৰণে আনন্দময় হ'ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে, বৈবাহিক জীৱনত যাৰ উপযুক্ত বয়স হৈছে বিবাহৰ ক্ষেত্ৰত বছৰটোৰ প্ৰথম ভাগত চেষ্টা কৰিলে ভাল ফল নিশ্চয় পাব পাৰিব।
দ্বিতীয় ভাগত কিছু পৰিসৰ আপোনালোকৰ অলপ দুৰ্বল ফল দিয়াব পাৰে বৈবাহিক জীৱনতো কিছুমান সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে গৃহস্থ জীৱনত আপোনালোকৰ মানে গোটেইখিনি ফালৰ পৰা চালে যথেষ্ট ভাল মে মাহৰ পাছত আপোনালোকৰ গৃহস্থলীৰ ক্ষেত্ৰত সৰু সুৰা সমস্যাৰ পৰা আপোনালোকে মুক্তি পাব পাৰিব ঘৰ ভূমি আৰু যান-বাহনৰ ক্ষেত্ৰত চালে আপোনালোকৰ মাৰ্চৰ পিছত আপোনালোকৰ যথেষ্টখিনি ভাল হ'ব বাহন সম্বন্ধীয় ক্ষেত্ৰত মাৰ্চৰ পিছত আপোনালোকে গাড়ী মটৰ কিনাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায়ক হ'ব এতিয়া প্ৰতিকাৰ কিছুমান বা উপায় কিছুমান দিছো আপোনালোকে প্ৰতিটো তৃতীয় মাহত 3 মাহৰ মূৰে মূৰে আপোনালোকে যদি কোনোবা ধৰণৰ পূজাৰী যিসকল বহুত পুৰণি ভক্ত বা পূজাৰী তেনেকুৱা মানুহ আছে বয়স হৈছে পূজা পাতলৰ সৈতে জড়িত হৈ আছে তেনেকুৱা মানুহক হালধীয়া ৰঙৰ কাপোৰ দান দিব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব আপোনালোকে ৰূপৰ টুকুৰা এটা পাৰিলে ৰূপৰ বৰ্গ আকৃতিৰ টুকুৰা বুলি ক'ব পাৰি ৰূপৰ ঘনক বুলি ক'ব পাৰি লুডু ডাইচৰ নিচিনা তেনেকুৱা টুকুৰা এটা নাম্বাৰিং নোহোৱাকৈ আপোনালোকে লুডু ডাইচৰ নিচিনাকৈ কাটি আনি আপোনালোকে যদি বগা কাপোৰখনেৰে মেৰিয়াই আপোনালোকে যদি পকেটত ৰাখিব পাৰে আপোনালোকৰ কাৰণে ভাল হ'ব আপোনালোকে কপালত পাৰিলে কেশৰ মানে চেফ্ৰন কেশৰৰ যদি তিলক লগাব পাৰে তেতিয়াহ'লে সেইটো আপোনালোকৰ কাৰণে বিশেষকৈ লাভদায়ক হ'ব আজিৰ এই ভিডিঅ'টোত আমি মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে 2025 বৰ্ষটো কেনেকৈ যাব গোটেইখিনি জানিলো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ